বিধানসভাত এজনো প্ৰতিনিধি নথকাকৈ এটা শক্তিশালী প্ৰতিষ্ঠানৰ বিৰুদ্ধে এনেকে যুঁজ দি থকাটো সম্ভৱ নহয়। বিশেষকৈ দেশৰ ভিতৰতে অৰ্থনৈতিকভাৱে শক্তিশালী এই প্ৰতিষ্ঠানটোৰ বিৰুদ্ধে যুঁজ দিয়াটো সঁচাকৈ প্ৰত্যাহ্বানজনক। আৰু তাৰ পিছতো এই যে জাতীয় পৰিষদে আজি সুদীৰ্ঘ দিন ধৰি যুঁজি আছে, তাৰ কাৰণে এই কথাখিনি ক'বলৈ ওলাইছোঁ। জাতীয় পৰিষদৰ প্ৰতিষ্ঠা দিৱস, গতিকে অসম জাতীয় পৰিষদৰ এই যে সংগ্ৰামী চেতনা, জাতীয়তাবোধ, তাৰ প্ৰতি আমি শুভেচ্ছা জ্ঞাপন কৰিছোঁ আৰু দুটামান কথা ক'ব খুজিছোঁ। এওঁলোকে 5 বছৰে বিজেপিৰ বিৰুদ্ধে যুঁজি আছে আৰু বিজেপি এনে এটা সৰ্বশক্তিমান দল যে তেওঁলোকৰ একোৰে অভাৱ নাই আৰু তেওঁলোকৰ বিৰুদ্ধে এই যে যুঁজি আছে, এই যিটো স্পিৰিট, এইটো অতি গুৰুত্বপূৰ্ণ। কাৰণ জাতীয়তাবোধ থকা ৰাজনৈতিক দলসমূহ লাহে লাহে নোহোৱা হৈ গৈছে। দেশৰ বিভিন্ন প্ৰান্তত চাবচোন, আপোনাৰ আঞ্চলিক দলসমূহক গ্ৰাস কৰি পেলাইছে বিজেপিয়ে, অথচ এওঁলোকে কিন্তু এনেকে লাগি আছে। আনহাতে অসম গণ পৰিষদ আছিল, গমেই পায় অসম গণ পৰিষদে কি কৰিলে, কেনেকৈ জাতিটোক প্ৰবঞ্চনা কৰিলে, কেনেকৈ জাতিক ৰাজনৈতিকভাৱে ব্যৱহাৰ কৰি কেৱল তেওঁলোকে সুবিধা ল'লে, এক ধৰণৰ ৰাজনৈতিক ব্যৱসায় কৰিলে। গতিকে এওঁলোকক ভৰসা কৰিব নোৱাৰি। অসম গণ পৰিষদৰ প্ৰতি থকা আস্থা বিশ্বাস নাই। তেওঁলোকে যিমানেই যি নকওক, তেওঁলোকৰ বৰ্তমান সময়ত অসম আৰু অসমীয়াৰ কাৰণে কোনো ধৰণৰ প্ৰয়োজনীয়তা নাই, প্ৰাসংগিকতা নাই। তেওঁলোকে জাতীয়তাবাদী ৰাজনীতিৰ নামত যি ধৰণে আঁঠু পেলাই দিছে, নেচ পেলাই বহিছে, বিজেপিৰ অক্সিজেন লৈ জীয়াই আছে, তাৰ পিছত অসমত বিকল্প জাতীয়তাবাদৰ দল হিচাপে থিয় দিব পৰা দল এটা আছে, অসম জাতীয় পৰিষদ। আৰু অসম জাতীয় পৰিষদৰ সভাপতি সম্পাদক যেনে লুৰিণজ্যোতি গগৈ আৰু জগদীশ ভূঞা, তেওঁলোকৰ যিটো স্থিতি, জাতীয়তাবাদী স্থিতি, সেই স্থিতিটোক আমি অস্বীকাৰ কৰিব নোৱাৰোঁ। এইকাৰণে কৰিব নোৱাৰোঁ, লুৰিণজ্যোতি গগৈয়ে ইচ্ছা কৰা হ'লে ভাৰতীয় জনতা পাৰ্টীত গৈ আৰামত কিবা এটা সুবিধা ল'ব পাৰিলেহেঁতেন। সদ্য অসম ছাত্ৰ সন্থাৰ মজিয়াত থাকি তেওঁ যি উদাত্ত আৰু স্পষ্টবাদিতাৰে অসমৰ মৌলিক সমস্যাসমূহৰ বিৰুদ্ধে সজোৰে মাত মাতি আহিছিল, সেই কণ্ঠটো কিন্তু তেওঁ এতিয়ালৈকে ৰুদ্ধ হ'বলৈ দিয়া নাই। আনহাতে জগদীশ ভূঞাই বিজেপিৰ ভাল দিনত ওলাই আহিছে। কেবিনেট ৰেংকৰ দায়িত্ব এৰি তেখেতে ওলাই আহিছে আৰু সেইকাৰণে তেখেতৰ যিটো জাতীয়তাবোধ, তাক আমাৰ সন্দেহ কৰাৰ কোনো থলেই নাই। এইকাৰণে নাই, তেখেতৰ বাবেই পঞ্চ শ্বহীদে সুদীৰ্ঘ বছৰৰ পিছত ন্যায় পালে। গতিকে অসম আন্দোলনৰ এগৰাকী অক্লান্ত অগ্ৰণী নেতা জগদীশ ভূঞাৰ যি জাতীয়তাবোধ, সেই জাতীয়তাবোধে অসম আৰু অসমীয়াক নিশ্চয় বিশ্বাসঘাতকতা নকৰে, আমি নিশ্চিত। আৰু সেইকাৰণে কৈছোঁ, অসম জাতীয় পৰিষদে যি সংগ্ৰামী সত্তাৰে এই বৃহৎ প্ৰতিষ্ঠান এটাৰ বিৰুদ্ধে যুঁজি আছে, এই ক্ষেত্ৰত অসমৰ জাতীয় চিন্তা চেতনাৰ ব্যক্তিসকলে এখেতসকলক সহযোগ কৰা উচিত, এখেতসকলক শক্তি দিয়া উচিত। কাৰণ অসমত অসমীয়াৰ স্বাধিকাৰ, অসমত অসমীয়াৰ প্ৰভুত্ব ৰক্ষা কৰিবৰ কাৰণে অসমৰ মানুহে অসমৰ কথা ভাবিব পাৰিব লাগিব। কোনো দিল্লীৱালাই অসমৰ কথা অসমীয়াৰ দৰে ভাবিব নোৱাৰে। কোনো দিল্লীৱালাৰ হুকুমত অসম আৰু অসমীয়াৰ কথা ভবা মানুহক আমাৰ প্ৰয়োজন নাই, একদম স্পষ্ট কথা। দিল্লীৰ ভিতৰৰ দৰে কাম কৰা মানুহ আমাক নালাগে। অসমত থাকি অসমীয়াৰ হৈ কাম কৰা ৰাজনৈতিক দল লাগে। আৰু এই ক্ষেত্ৰত অসম জাতীয় পৰিষদে এটা বিশ্বাসৰ জন্ম দিবলৈ সক্ষম হৈছে। সেইকাৰণে কৈছোঁ, অসম জাতীয় পৰিষদে এই বিশ্বাসটোক আগুৱাই নিব লাগিব, অসমবাসীয়ে এওঁলোকক সহযোগ কৰিব লাগিব। আনহাতে যিহেতুকে প্ৰতিষ্ঠা দিৱসটো শদিয়াত উদযাপন কৰা হ'ব, সেইকাৰণে দুটামান কথা আৰু ক'ব খুজিছোঁ। শদিয়াৰ যিগৰাকী বিধায়ক বলিন চেতিয়া বিজেপিৰ, তেওঁ চিণ্ডিকেট চলাই বুলি ইতিমধ্যে তেওঁৰ বিৰুদ্ধে একাধিক অভিযোগ আছে। গতিকে শদিয়াত চলি থকা বিজেপিৰ চিণ্ডিকেট বন্ধ কৰাত বিশেষ গুৰুত্ব গ্ৰহণ কৰিব লাগে অসম জাতীয় পৰিষদে। আৰু এই ক্ষেত্ৰত শদিয়াবাসীক একত্ৰিত কৰি সচেতনতাৰ সৃষ্টি কৰি ইয়াৰ বিৰুদ্ধে মাৰ বান্ধি যুঁজিব লাগে। কাৰণ চিণ্ডিকেটে কি কৰিছে প্ৰত্যেকেই জানে। সেইকাৰণে কৈছোঁ, জাতীয় পৰিষদে তেওঁলোকৰ কাম কাজৰ মাজেৰে বিশ্বাস প্ৰতিষ্ঠা কৰিব পাৰিব লাগিব। আনহাতে শেহতীয়াভাৱে যে ৰাজেন গোহাঁই আহিছে, যদি ৰাজেন গোহাঁই বিজেপিৰ প্ৰাক্তন সভাপতি, কেইবাবাৰৰ সাংসদ, সঁচাকৈয়ে যদি তেওঁ অনুশোচনাৰ বাবে আহিছে, সঁচাকৈ যদি তেওঁ সেই সময়ত উপলব্ধি কৰিছে যে বিজেপিৰ পৰা জাতিৰ লোকচান হ'ব, তেতিয়াহ'লে এইটো অসমীয়া জাতিৰ কাৰণে শুভ লক্ষণ হ'ব। কাৰণ যিটো দলত জন্মলগ্নৰ পৰা আছিল, সেই দলটোৰ লক্ষ্য উদ্দেশ্য সকলোবোৰ পৰ্যবেক্ষণ কৰি তেওঁ গম পালে যে এওঁলোকৰ দ্বাৰা অসমৰ উন্নতি নহয়, এওঁলোকৰ দ্বাৰা অসমৰ জাতীয়তা ৰক্ষা নহয়। আৰু সেইবাবেই যদি তেখেতে অসম জাতীয় পৰিষদত যোগদান কৰিছে, সেয়া আদৰণীয়, সেয়া গ্ৰহণযোগ্য। গতিকে আমি এটা কথাই কওঁ, জাতীয় পৰিষদে জাতীয়তাবাদৰ বা জাতীয়তাবোধৰ আঞ্চলিক চিন্তাৰ চেতনাৰ যি পতাকা, সেই পতাকাখন সগৌৰৱে ধৰি থাকিব লাগিব। টকা পইচাৰ প্ৰয়োজন, ৰাজনীতিত টকা পইচাৰ প্ৰয়োজন আছে,
কাৰণ হাজাৰ হাজাৰ কোটি টকা বিজেপিৰ আছে, বিভিন্ন ৰাজনৈতিক দলৰ আছে, কংগ্ৰেছৰ আছে। তাৰ বিপৰীতে বিত্তীয় দিশত সাংঘাতিক নিশ্চয় পৰিপক্কতা বা বিত্তীয় দিশত সাংঘাতিক শক্তিশালী বা টনকিয়াল নহয় অসম জাতীয় পৰিষদ। কিন্তু বিত্তীয় টনকিয়াল নোহোৱাৰ পিছতো এই যে 5 বছৰ যুঁজি আছে, সেই যুঁজি থকা স্বভাৱটোৰ কাৰণে আপোনালোকক আমি শুভেচ্ছা জনাইছোঁ। ধন্যবাদ। জয় অসম।